আইদে কিতে ভাল লাগব দে আইদে বলে কৈছ তো এনেকা হৈছে আইদে কিতে ভাল নমস্কাৰ কৰিলে বাবা কি জয় দেউতাৰ জন্মদিন আজি কি নাম তোমাৰ দেউতাৰ নিতুল দাস আজি তোমাৰ মায়ে দেউতাৰ জন্মদিনত যিখিনি কাম কৰিব ওলাইছে ভাল লাগি আছে আৰু দেখাই পাইছে ৰাঙা বাল্টি আৰু হাতত আছে বল কি বস্তু দিম সেই বস্তুখিনি হয়তো আমি যদি ডাইৰেক্ট দি দিওঁ হয়তো ক'ব পাৰে মোৰ এইটো বস্তু ভাল লাগছিল তেওঁই পালাক তেওঁৰ এইটো বস্তু ভাল লাগছিল নিজৰটো সদায় বয়া বেলেগৰটো সদায় ভাল দেখে গতিকে সেইটো চবৰে নহওক মনটো অশান্তি নালগক তাৰ কাৰণে আমি এটা খেলা পাতিম মানে বাল্টিঙত বলটো যাই পেলাব পাৰে তেওঁক আমি প্ৰথম মানে বস্তুটো নিজে ইচ্ছা কৰি কালাৰটো বাছি ল'ব দিম গতিকে খেলাখন আৰম্ভ কৰোঁ মই দেখি দিওঁ অলপ চিধা কৰি দিয়ক এইটো বলটো ল'ব লৈ এনেকৈ পল্লিও হ'ব পল্লিও কথা নাই আইতা চবতকৈ বয়সস্থ আপুনি যদি মানে বলটো খেলাব পাৰে আপুনি প্ৰাইজ পাব গম পাইছে আপোনাৰ মন পচন্দৰ প্ৰাইজ আপোনাক বলটো হাতত দিছোঁ গতিকে আপুনি এতে বলটো খেলক দিয়ক বঢ়িয়া বঢ়িয়া চাওক একবাৰতে দেখিছে না সাতজনে বলটো বাল্টিঙত পেলাব পাৰিছে বাকী 9জনে পেলাব নোৱাৰলাক কি কৈছে মনে মনে কৈ আছে হাঁহি হাঁহি কি কৈছিল একো কোৱা নাই খেলা কথা কি কালাৰ কাপোৰৰ কালাৰ পাব নহয় কাপোৰ কালাৰ পাব গৈছে বলটোৱে পেলাব নোৱাৰলা আৰু কাপোৰৰ কালাৰ চেলিও নাপলেও নাই কিন্তু কালাৰৰ কথা কৈ লাভ নাই সেই কালাৰৰ কাৰণে খেলাখন দিছিলোঁ যদি কালাৰটো পচন্দ কৰি নিজে ল'ব লাগিব তো বলটো ফেলিলে কালাৰ কেইটা হলা হয় এখন আপোনাৰ কালাৰ সেই কলা পল্লিও নিব লাগিব নীলা পল্লিও নিব লাগিব পাতো পাবই তো আমি প্ৰথমতে যিসকল উইনাৰ হৈছে তেওঁলোকক আমি প্ৰথম নিদিম আপুনি চাই বস্তুটো ল'ব লাগিব এতিয়া চাওক তাহাক নেদেখাব হৈছে আইতাই লৈছে এইযোৰা যিগৰাকী ব্যক্তিৰ জন্মদিন আছিল তেওঁৰ ঘৈণীয়েকে এওঁলোকৰ কাৰণে মেখেলা চাদৰ দিছে আৰু মই কিয় এইটো খেলা খেলিলোঁ আপোনালোকে গম পাই যে যদি আমি ডাইৰেক্ট একযোৰা দি দিওঁ তাতে হয় যদি বেলেগ কালাৰ পৰে হয়তো নিপিন্ধিব পাৰে বয়সস্থ মানুহ গতিকে নিজে নিজে পচন্দ কৰি লওক প্ৰথম বলটো আইতাই ফেলৈছিল তো আইতাই ধুনীয়াকৈ কাপোৰ লৈ ল'লাক এই দেউলৰ সময়তে কাপোৰ পাই কেনে লাগছে ভাল লাগছে খুলি চাব নাক একবাৰ চাওক আইতাক পিন্ধিয়ে দিছে গতিকে আইতাই কাপোৰ পাই গেল প্ৰথমতে ফেলছিল থাকব বছৰনিকাৰ মাকে এইটো কালাৰ চইচ কৰিছে পাই কেনে লাগছে কওক বহুত বহুত ভাল লাগছে দিয়াৰ কাৰণে পিছতে তাইও পিন্ধিব আপুনিও পিন্ধিব সেই কাৰণে মই এনেকৈ দিছোঁ তাৰমানে ছোৱালীটোৱে পিন্ধিব পাৰিব চাওক মাকৰ কথা নাই আপিটো কাৰণে মোৰ লৈছে লগত কথা নাই আৰু মই ছোৱালীটোৱে পিন্ধিব পাৰিব সেই কাৰণে মই লৈছোঁ লৈছে? এনেকৈ পিন্ধাৰ ইচ্ছা নাই আৰু মই ছোৱালীটোৱে পিন্ধিব পাৰিব চাওক সেইকাৰণে তাৰমানে এই কালাৰটো যে লৈছে ছোৱালীটোৰ কাৰণে লৈছে তেওঁ মানে নিপিন্ধে তেওঁৰ কথা নাহে যি কি নহওক পাই হ'লে বহুত সুখী বহুত ভাল লাগছে সিহঁতক যে আৰু যে দিব পাৰা কৰে আৰু এইটোৱে কথা এই যে আশীৰ্বাদ আপোনালোকে এই আশীৰ্বাদখিনি লওক আজি তেওঁৰ গিৰিয়েকৰ জন্মদিনৰ কাৰণে আপোনালোকে এইখিনি দিছে তেওঁ যদি নেক্সট বাৰ আৰু বেলেগকৈ দিব পৰা হয় এইটোৱে কথা আৰু মই বৰপেটাবাসী বা অসমবাসী ৰাইজক এইখিনিয়ে অনুৰোধ কৰিম আপোনালোকে বহুত টকা পইচা খৰচ কৰে মানুহক দিয়ক আপোনালোকে আশীৰ্বাদ পাব তো নেক্সট আছে আমাৰ পাইছোঁ বেছি আহক এনে চাওক টকালৈ পিন্ধিব এটা কথা কাৰণে লৈছে মই এটা নাতিনী ডাঙৰ হ'ব লাগে মই ৰাখছোঁ তাই গৰীব মই নাতিনী দোকানে ৰাখছোঁ আৰু মই তেওঁক আশীৰ্বাদ দিছোঁ মই কিতান ঘৰত কাম কৰোঁ বহুত বহুত ভাল হওক তিনিটাই আশীৰ্বাদ হওক চলিকেইটাই ভাল হৈ ভালকৈ পঢ়া শুনা যেন পাৰে চাকৰি তাকৰি যেন পায় চাওক এই আশীৰ্বাদখিনি বহুত টকা পইচা থাকিলেও নাপায় কিন্তু আৰু ভগৱানে যি আশীৰ্বাদ দিছে পুৰা মোক একদিন ক'ব লাগিব আৰু তেওঁ নিজৰ কাৰণে লোৱা নাই মই নাতিনী দোকানে লৈছোঁ নাইতাকৰ কাৰণে লৈছে নাইতাকে হয়তো পিন্ধিব কাণেদি কম শুনে তো এও কাণেদি কম শুনে এওক আমি এটা মেচিনৰ ব্যৱস্থা কৰি দিম অপিটোৱে পিন্ধিব দৈ পিন্ধিব ময়ো পিন্ধিব পাৰি যদি পাই ভাল লাগছে ভাল লাগছে দিয়ক তো এও এইটো কালাৰ চইচ কৰিছে আৰু পিন্ধাৰ পিছত তাক এনেহেন দেখা হ'ব হয় না বিৰাট ধুনীয়া কালাৰ আৰু সঁচা কালাৰটো ভাল লাগছে ন বঢ়িয়া কালাৰ লৈছে লওক দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দেউলৰ সময়ত কাপোৰ একযোৰা পালে চবৰে ভাল লাগে দিয়কচোন ভাল লাগছে কালাৰটো পচন্দ দেউলত পিন্ধিব হ'লি দিয়ক লওক আইদে কিতে ভাল লাগব দে
আইডে বুলি কৈছ তো এনেকৈ চাইছে আইডে ঠিকে ভাল মই ভাল লাগিছে কথাটো আৰু কওঁ আইডে বুলি কওঁ না কৈছে এনেকৈ চাইছে আইডে তাৰমানে ভাবছে চব ভাল কালাৰ ভাল গেলে আইডে এনেকৈ যে এইটোৱে আছে কালাৰটোতো বঢ়িয়া ন বঢ়িয়া চইচ কৰিছে কেনে লাগিছে আজি পাই ভাল লাগছে দিয়ক ঠিক আছে যিকেইটাই বল খেলছিল বাল্টিঙত আমি তাহাক দি দিলোঁ এখন যিকেইটাই মানে বল খেলবা নৰলা তেওঁলোকক আমি দিম মই কৈছিলোঁ এইবাৰ গা ধোৱা বাল্টিং দিছে মোক দিছে দেউল চাব কাপোৰ দিব বুলি কৈছিলোঁ সেইটো কাৰণে পাই ধন্যবাদ দিছোঁ আৰু মনৰ আশা পূৰণ হ'ল মনৰ আশা পূৰণ হ'ল পইচা নহ'লেও তাৰমানে কাপোৰযোৰ পিন্ধি দেউল চাব যাব পাৰিম আৰু সেইটোৱে কথা যে তেওঁৰ জন্মদিনৰ কাৰণে ঘৈণীয়েকে ইমান এটা ধুনীয়া পদক্ষেপ লৈছে তেওঁক আমি বহুত বহুত ধন্যবাদ দিছোঁ তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো দেখা পায় আৰু 10জন মানে এনেকৈ আগবাঢ়ি আহে আৰু 10জন মানে আগবাঢ়ি আহি এনেহেন মানুহখিনিক যাতে অলপ সহায় কৰে কাৰণ দেউল আহি আছে আৰু দেউলত একজনৰ যদি ভাল নতুন কাপোৰ পোৱা যায় আৰু কাই মাতে নাকি শেষত আমি একেলগে ক'ম কইলা বাবা কি কইলা বাবা কি কইলা বাবা কি তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ